ভাৰতীয় জাতীয় সেনা বাহিনী ইয়াত আমি এজন ব্যক্তিৰ কথা পঢ়িব লাগিব আৰু সেইজন ব্যক্তি হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু এই ব্যক্তিগৰাকীয়ে মন কৰা মই তোমালোকক গোটেই কথাবিলাক বুজাই দিছো লাইন বাই লাইন পঢ়িবলৈ দৰকাৰ নাই এই ব্যক্তিজনে নেতাজী সুভাষ চন্দ্ৰ বসুৱে বসুৰ যি আইডিঅলজি তেখেতৰ যি দৰ্শন সেই দৰ্শন মহাত্মা গান্ধীৰ লগত সম্পূৰ্ণ বিপৰীত আছিল মহাত্মা গান্ধীয়ে কি বিলিভ কৰিছিল কি বিশ্বাস কৰিছিল আমি কি পাইছিলো আগতে মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল নন ভাইলেন্স অৰ্থাৎ অহিংস সত্যাগ্ৰহ অহিংস সত্যাগ্ৰহ এইবিলাক বস্তু মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল হয় নেতাজী সুভাষ চন্দ্ৰ বসুৱে আগতে মহাত্মা গান্ধীকে সাপোর্ট কৰিছিল মহাত্মা গান্ধী আইডিঅলজিক তেখেতে সাপোর্ট কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া নেকি ভাৰতবৰ্ষত 1942 হে ভাৰতীয় আন্দোলনলৈকে 1940 লৈকে যেতিয়া নেকি ভাৰতীয় আন্দোলন হৈছিল তেতিয়ালৈকে যেতিয়া নেকি ব্ৰিটিছে স্বাধীনতা দিবৰ কাৰণে আমাক অমান্তি হৈছিল তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে এটো কথা মানি লৈছিল যে কি ভাৰতবৰ্ষত যদি আমি ব্ৰিটিছৰ পৰা কেনেবাকে মুক্ত হ'ব পাৰিম কেৱল মাত্ৰ এটাই উপায় আছে আৰু হেতু হৈছে আমি অস্ত্ৰ হাতত তুলি লোৱা গম পাইছা নাই আৰু হেতু কাৰণে এই ব্যক্তিজনে নেতাজী সুভাষ চন্দ্ৰ বসুৱে তেখেতে জাপানত গৈ পিনে আজাদ হিন্দ নামৰ এটা ফোৰ্স তেখেতে গঠন কৰিছিল গম পাইছা নাই আৰু হেতু সময় দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিল কিন্তু তোমালোকে যদি চোৱা তেনেহলে এডলফ হিটলাৰকো নেতাজী সুভাষ চন্দ্ৰ বসুৱে লক কৰিছিল গম পাইছা নাই বাৰু বিৰাট ইন্টাৰেষ্টিং কনসেপ্ট হয় ওকে এডোখৰকে এইখিনি কথাকে কোৱা গৈছে মানে হেতু কাৰণে লাইন বাই লাইন নপঢ়িলেও হ'ব ওকে এডোখৰ বুজাই দিছো তোমালোকক ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল one second এডোখৰ কাট খাই গল ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালায়ত ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে ভাৰতীয় জাতীয় সেনা বাহিনীৰ এই যে ধাৰণাটো কোনে প্ৰথমতে উত্থাপন কৰিছিল ইণ্ডিয়ান নেশ্যনেল আৰ্মি ইয়াৰ ধাৰণাটো হেতু সময়ত জাপানৰ এজন হেতু সময়ত ভাৰতবৰ্ষৰ এজন সেনা যি নেকি ব্ৰিটিছৰ হৈ পিনে জাপানৰ এগেইনষ্টত যুদ্ধ কৰিছিল সেই সেনাজন জাপানীসকলে ধৰি ললে আৰু এই যিজন ব্যক্তিক ধৰিছিলে কেপ্টেইন মোহন সিং কেপ্টেইন মোহন সিঙে ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ্থাৎ ভাৰতীয় জাতীয় সেনা বাহিনী আজাদ এই সেনা বাহিনীৰ যিটো ধাৰণা তেখেতে পুনৰবাৰ পোষণ কৰিছিল 1942 চনৰ মাৰ্চ মাহত দেশবাসীয়ে ভাৰতীয়সকলক লৈ টকিঅত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঠন কৰা হৈছিল ইয়াৰ পিছত 1942 চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাজবিহাৰী বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এটাৰ এটা প্ৰশ্নটো লিখা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন পৰীক্ষাত এমসিকিউ মাল্টিপল চইচ কোৱেশ্চনছ শৰ্ট কোৱেশ্চনছ আহিবই মই শব্দটো তোমালোকে নোট কৰি থৈ দিয়া আহিবই লিখা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আনসাৰ লিখা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু বহুত ষ্টুডেণ্টে বেলেগ লিখে কিন্তু আলটিমেটলি তোমালোকে যদি ইন্টাৰনেট চোৱা কিতাপ পঢ়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা পাবা ওকে 1943 চনৰ 21 অক্টোবৰ তাৰিখে তেওঁ সিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায় গঠন কৰি ব্ৰিটিছৰ মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে ভাৰতীয় জাতীয় সেনা বাহিনীটো পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয় যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ঝান্সী ৰাণী নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয় তোমালোকে এখন ফিল্ম আছে চাবা নেতাজী নতুবা বোস বুলি আছে BOSS বোস নামৰ এখন ফিল্ম আছে হিন্দী ফিল্ম এই ফিল্মখন চাবা তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ A to Z তোমালোকে গম পাই যাবা এটা মহাত্মা গান্ধী আমাৰ কাৰণে যিমান ইম্পৰ্টেন্ট ঠিক তেনেকুৱা ধৰণে নেতাজী সুভাষ চন্দ্ৰ বসু আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এনেকুৱা নহয় যে কি মহাত্মা গান্ধী দেৱে অকলে দেশখন স্বাধীন কৰিছিলে নো হেতু ভুল হয় মানে হেতু সময়ত বহুত ডাঙৰ মংগল পাণ্ডে তাৰপৰা নেতাজী সুভাষ চন্দ্ৰ বসু তাৰপৰা আৰু বিভিন্ন ধৰণৰ ব্যক্তি আছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু বিভিন্ন ধৰণৰ মানে বিভিন্ন নামৰ স্বাধীনতা সেনানী আছিল সকলোৰ অৱদানৰ কাৰণে সকলোৰ সংঘৰ্ষ আৰু ত্যাগৰ কাৰণেহে আমি ভাৰতবৰ্ষখনক স্বাধীন কৰিব পাৰিলো কিন্তু গম পাইছা নাই এতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে মানে হেতু সময়ত এটা আৰ্মি মানে কি এটা ফোৰ্স গঠন কৰিছিল ব্ৰিটিছৰ এগেইনষ্টত বন্দুক বাহিনী মানে অস্ত্ৰ লৈ সংগ্ৰাম কৰিবৰ কাৰণে সত্যাগ্ৰহ তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কোৱেশ্চন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিংত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499
ৰুপিজ য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব গ্ৰহভাৱে নহয় অহিংসভাৱে মানে ডাইৰেক্ট অহিংসভাৱে নহয় আৰু মানে অস্ত্ৰ লৈ পিনে আন্দোলন কৰিবৰ কাৰণে আৰু তাত ভাৰতবৰ্ষৰ সেইটো সময়ত যিসকল যুৱক যুৱতী আছিল সেই যুৱক যুৱতীসকলক তাত অন্তৰ্ভুক্ত কৰাও তেখেতে মানে ব্যৱস্থা হাতত লৈছিল কিন্তু গম পাইছা না নেতাজী সেইবিলাক ব্যৱস্থা হাতত লৈছিল আৰু স্পেচিয়েলি ওমেন্সবিলাকৰ কাৰণে মহিলাসকলৰ কাৰণে ঝান্সী ৰাণী ৰেজিমেণ্ট নামৰ তেখেতে এটা এক্সট্ৰা য'ত নেকি মহিলাই প্ৰতিনিধিত্ব কৰিব য'ত নেকি মহিলাই বন্ধুক লৈ পিনে থিয় হ'ব মানে গম পাইছানে যিধৰণে আজিকালি পুলিচত পুৰুষো সোমাই মহিলাও সোমাই ঠিক তেনেকুৱা ধৰণে সেইটো সময়ত মহিলাসকলকো মানে যুদ্ধত জয়ী কৰি মানে যুদ্ধ মানে কি এই যে সেনা বাহিনী আজাদ হিন্দ ফৌজ এই আজাদ হিন্দ ফৌজত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভৰ্তি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল বিৰাট ইম্পৰ্টেণ্ট হয় এইবিলাক পইণ্ট ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ আজি আমি যে কওঁ জয় হিন্দ সেই ভাৰতীয় জাতীয় সেনা বাহিনীৰ প্ৰধান নতুবা মূল শ্লোগান আছিল ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল দেখিছানে বাৰু যিহেতু চোৱা অ'কে ষ্টাৰ্টিঙতে মই তোমালোকক কৈছিলোঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া জাপানে তোমাৰ যুদ্ধত অন্তৰ্ভুক্ত হ'ল মানে বিৰাট ইম্পৰ্টেণ্ট শুনিবা হা তেতিয়া জাপানীসকলে ব্ৰিটিছক দেখিব নোৱাৰা আছিলে মানে চকুৰ মানে কুটা বুলি কৈছে সেনেকুৱা ধৰণৰ আছিলে আৰু যিহেতু সেইটো সময়ত ভাৰতবৰ্ষত ব্ৰিটিছসকল আছিলে গতিকে মানে ভাৰতবৰ্ষৰ লোকসকলে যিসকলে নেকি ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ লাগিব বিচাৰে সেই লোকসকলক জাপানীসকলে হেল্প কৰিছিলে আণ্ডাৰষ্টেণ্ড বিৰাট ইম্পৰ্টেণ্ট পইণ্ট হয় এইবিলাক আৰু সেইটো কাৰণে কি হৈছিলে ভাৰতীয় মানে আজাদ হিন্দ ফৌজৰ সৈন্যবাহিনীসকলে জাপানীসকলৰ লগ লাগি পিনে ব্ৰহ্মদেশ অৰ্থাৎ ম্যানমাৰ ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিলে গম পালা বসুৰ বিখ্যাত ইয়াত নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা কৈছে দেই বসু মানে নেতাজীৰ কথা আমি বুজিছো বিখ্যাত মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম অ'কে এই বিখ্যাত বাণী ফাঁকি কাৰ প্ৰশ্নটো লিখা মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত বাণী ফাঁকি কোনে কৈছিল এই বিখ্যাত বাণী ফাঁকি কৈছিল এই বিখ্যাত উক্তি ফাঁকি কৰি দিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে অ'কে কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে জানাই আৰু আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমা যেতিয়া ডাঙৰ দুটা এটম বোম পেলাই দিলে পৰমাণু বোম পেলাই দিলে তাৰ পৰৱৰ্তী পৰ্যায়ত জাপান কিন্তু দ্বিতীয় বিশ্বযুদ্ধত হাৰিলে আৰু জাপান হৰাৰ কাৰণে যিহেতু ভাৰতীয় জাতীয় সেনা বাহিনীয়ে আজাদ হিন্দ ফৌজে যিহেতু জাপানীসকলৰ লগত লগ লাগি পিনে যুদ্ধ কৰিছিল গতিকে জাপানীসকল যেতিয়া হাৰিলে তেতিয়া ভাৰতবাসী নহয় আৰু আজাদ হিন্দ ফৌজৰ যিসকল হেৰি আছিলে যিসকল সৈন্যবাহিনী আছিলে তেওঁলোকেও মানে আত্মসমৰ্পণ কৰিবলগীয়া হৈ পৰিছিলে অ'কে তাৰ পৰৱৰ্তী পৰ্যায়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হ'ল বুলি কোৱা হয় কিন্তু সেইটো কথা আজিলৈকে সত্য নে অসত্য এটা মানে হেৰি হ'ল মানে এটা মিষ্ট্ৰী হৈ থাকিলে তোমালোকে চিনেমাখন চালে গম পাবা বছ অ'কে নামটো লিখি লৈ লোৱা THEBOSS ইংলিছতো পাবা হিন্দীতো পাবা যিহত পাৰা চাই ল'বা হিন্দীটো নিশ্চয় বুজি পোৱাই চাগে অ'কে একচুৱেলি আমি এইবিলাক বস্তু চালেহে আমি অ'কে জীৱনত কিবা এটা কৰিব পাৰিম একচুৱেলি চিনেমাই বহুত কথা মানুহক শিকাই যায় মই কেলে ক'ব পাৰিছোঁ জানা মই কেলে ষ্টৰিটো কোনোবাক বুজাই দিব পাৰিছোঁ বিকজ মই চালোঁ ন চিনেমাখন আমি চিনেমা পঢ়িছোঁ মোৰ বাৰু বাট চিনেমাখন চালোঁ যে চিনেমাখন চোৱাৰ কাৰণেতো মোৰ অলপমান এই কি পইণ্টবিলাক মনত আছে ন তো গম পালা স্বাধীনতাৰ প্ৰাৰম্ভ এইডোখৰ পৰা আমি নেক্সট ক্লাছত আমি ডিছকাশ্যন কৰিম অ'কে কিয়নো এই স্বাধীনতাৰ আৰম্ভ এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আজি এইটো ক্লাছত আমি পঢ়োঁ বুলি ক'লেও আমি নপঢ়োঁ কিয়নো তোমালোকৰ লগত 35 মিনিটছ আমি অলৰেডি ডিছকাশ্যন কৰিলোঁহি অ'কে স্বাধীনতা আৰম্ভ মানে স্বাধীনতাৰ যিটো আমি পাইছিলোঁ 1947 চনৰ 15 আগষ্ট তাৰিখে কেনেকৈ আমি স্বাধীনতা পাইছিলোঁ তাৰ আৰম্ভণিটো কেনেকুৱা ধৰণৰ আছিল ইম্পৰ্টেণ্ট পইণ্ট হয় নেক্সট ক্লাছত এই সম্পৰ্কে আমি ডিছকাশ্যন কৰিম ৱেইট কৰি থাকিবা অ'কে পুনৰবাৰ আমি সামাৰাইজ কৰি লওঁ আমি কি পঢ়িলোঁ আজিৰ ক্লাছটোত কি পঢ়িলোঁ বাৰু আজিৰ ক্লাছত আমি পঢ়িলোঁ তোমাৰ পাকিস্তানৰ দাবী পাকিস্তান কেনেকৈ সৃষ্টি হৈছিলে পাকিস্তানৰ দাবীটো কোনে উত্থাপন কৰিছিলে ষ্টাৰ্টিঙতে মুছলিম লীগে পাকিস্তানৰ দাবীটো উত্থাপন কৰিছিলে মাইণ্ড ইট অ'কে তাৰপৰা আমি ব্যক্তিগত সত্যাগ্ৰহ পঢ়িলোঁ ক্ৰিপছ মিছনৰ কথা পঢ়িলোঁ ক্ৰিপছ মিছন কিয় ভাৰতত আহিছিল তাৰপৰা পঢ়িলোঁ আমি ভাৰত ত্যাগ আন্দোলন তাৰপৰা পঢ়িলোঁ আমি
ভাৰতীয় জাতীয় সেনা বাহিনী ওকে এই 4-5টা পইণ্ট আজি আমি ক্লাছটোত পঢ়িলো তোমালোকে এতিয়ালৈকে যিসকল ষ্টুডেণ্টে চালা বুজি পালা যদি ভাল কথা যদি বুজি নাপালা পুনৰ এবাৰ ক্লাছটো চাই ল'বা ওকে এইখিনি কথা তোমালোকক নট অনলি এক্সামৰ ফালৰ পৰা তোমালোকক জীৱনতো মানে পিছতকৈ বহুখিনি ক্ষেত্ৰত হেল্প কৰিব ওকে গতিকে এইটো কথা পৰাপক্ষত মনত ৰখাই থৈ দিবা Thank you so much for watching this video class. Next class at log pam. Bye bye. তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ণ বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব